নমস্কাৰ এই মুহূৰ্তৰ দুপৰীয়া কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি 21 মে বৃহস্পতিবাৰ দিবলৈ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো খবৰ 21 মে প্ৰথম খবৰটো হৈছে গৰুক ৰাষ্ট্ৰীয় পশু মৰ্যাদা দিব লাগে বুলি মন্তব্য কৰিছে দেশৰ বহু সংখ্যক লোকে গৰুৰ পবিত্ৰ জ্ঞান কৰা নাই মাতৃ সমতুল্য সন্মান কৰে গৰুক সন্মান কৰে মাতৃ সমতুল্য হিন্দুসকলে গৰুক সন্মান মাতৃ বুলি সম্বোধন কৰে গৰুক তেন্তে গৰুক ৰাষ্ট্ৰীয় পশু মৰ্যাদা দিব লাগে বুলি মন্তব্য কৰিছে দেশৰ বহু সংখ্যক লোকক গৰুক মাতৃ বুলি মানে আৰু এনেস্থলত চৰকাৰে গৰুক ৰাষ্ট্ৰীয় পশু মৰ্যাদা দিয়াত বাধা কি ইয়া মন্তব্য কৰিছে আৰছাদ মাদানী সভাপতি জমিয়ত উলামা হিন্দ সভাপতি আৰছাদ মাদানী এনেধৰণৰ মন্তব্য কৰিছে গৰুক লৈ মুছলমানৰ ওপৰত ঘৃণা হিন্দু সম্প্ৰদায়ৰ মুছলমান সম্প্ৰদায়ৰ মাজত ঘৃণা সৃষ্টি কৰে এই ঘৃণা আৰু একেবাৰে শেষ কৰিব লাগে বুলি মন্তব্য কৰিছে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিবলৈ কৈছে আৰছাদ মাদানীয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকী বিদেশত গৈ ফূৰ্তি কৰে বিদেশত গৈ আনন্দত আছে কিন্তু দেশৰ জনগণৰ ওপৰত দিছে বুজা দেশৰ জনগণে কৰিব পৰা নাই একো যে দেশৰ জনগণৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰিছে দেশৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ পৰিছে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহিৰত ইটালীত গৈ তেখেতে আনন্দ আৰু ফূৰ্তিত আছে আৰ্থিক পৰিস্থিতি একেবাৰে বেয়াৰ দিশে গতি কৰিছে ভাৰতবৰ্ষত আজিয়ে কৈছোঁ ৰাহুল গান্ধীয়ে কৈছে যে এমাহৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে টেলিভিছনৰ পৰ্দাত ওলাই হাতযোৰ কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে দেশৰ কোটি কোটি জনতাই অৰ্থনীতিত ভুগিছে মূল্য বৃদ্ধি পাইছে ভাৰতবৰ্ষৰ যিকোনো সামগ্ৰী মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে বহুতো ধৰণৰ বস্তুৰ সামগ্ৰী বস্তুৰ কিন্তু প্ৰধানমন্ত্ৰীগৰাকী এইবোৰত নাই প্ৰধানমন্ত্ৰীগৰাকী ইটালীৰ ৰাষ্ট্ৰপতিৰ মেলনিৰ সৈতে ফটো মাৰাত ব্যস্ত আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কোনো চিন্তা নাই দেশত কি চলিছে নচলিছে দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি 1,000 টকাৰো ঘোষ বিচাৰে তেন্তে আপুনি যদি সেইটো প্ৰমাণ সহকাৰে দাখিল কৰিব পাৰে তেন্তে তেওঁক 1 লাখ টকা পুৰস্কৃত কৰা হ'ব যদি কোনোবা চৰকাৰী কৰ্মচাৰী আপুনি যদি কোনোবা অনুদান বা আৰ্থিক সাহায্য লাভ কৰাত যদি কোনোবা কৰ্মচাৰীয়ে আপোনাৰ পৰা 1,000 টকাৰো ঘোষ চায় তেন্তে আপুনি প্ৰমাণ সহকাৰে দিব পাৰিব দাখিল কৰি আপুনি পুৰস্কৃত হ'ব পাৰিব এনেধৰণৰ মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে মন্তব্য কৰিছে যে আপুনি যদি প্ৰমাণ সহকাৰে দাখিল কৰিব পাৰে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে 1,000 টকাৰ ঘোষ চায় তেন্তে আপোনাক পুৰস্কৃত কৰিব 1 লাখ টকাৰে বৃহৎ মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি যি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল যিহেতু কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ কিয়নো আপুনি লাভ কৰিব এতিয়া চৰকাৰী ঘৰ আপোনাৰ ঘৰটো লিষ্টটো ইতিমধ্যে আহি পৰিছে আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আৰু যদি আপুনি কৰা নাই তেন্তে আপোনাৰ পৰৱৰ্তী 5 বছৰত 15 লাখ ঘৰ দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শপত গ্ৰহণ কৰাৰ পিছতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে পৰৱৰ্তী 5 বছৰত 15 লাখ ঘৰ দিব আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক আপোনাৰ ঘৰ লাভ কৰিবৰ বাবে আপুনি পঞ্জীয়নবোৰ খুলি দিব আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক আৰু আপুনি যদি জিয়াত কৰিছিল তেন্তে আপোনাৰ ঘৰৰ লিষ্ট আহি পৰিছে আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আহি পৰিছে আপুনি গৈ চেক কৰিব পাৰে আপোনাৰ নামটো আছে নে নাই জিঅ'টেক কৰাসকলে লাভ কৰিব চৰকাৰী ঘৰ আপুনি যদি কৰিছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ দেশজুৰি চৰ্চা পশ্চিমবংগৰ সকলো মাদ্ৰাসাত বন্দে মাতৰম পৰিৱেশন কৰাটো বাধ্যতামূলক হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ অধিকাৰী এনেদৰে মন্তব্য কৰিছে যে সকলো মাদ্ৰাসাত মুছলমানৰ ধৰ্মীয় মাদ্ৰাসাত বন্দে মাতৰম পৰিৱেশন কৰাটো হ'ব বাধ্যতামূলক আৰু মন্তব্য কৰিছে যে দেশৰ পশ্চিমবংগৰ মোল্লা বা যিকোনো ধৰ্মীয় স্থানৰ মোল্লা বা পূজাৰী মন্দিৰৰ পূজাৰীসকলে আগতে চৰকাৰী দৰমহা পাইছিল সেইবোৰ নাপাব এতিয়াৰ পৰা বন্ধ কৰিছে আৰু পশ্চিমবংগৰ বলবৎ হ'ব পশ্চিমবংগত বলবৎ হ'ব প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ অধিকাৰীয়ে কৈছে যে বুধবাৰ কেবিনেট বৈঠকত পশ্চিমবংগৰ চৰকাৰে ঘোষণা কৰিব আৰু কাওৰ অধীনত অন্তৰ্ভুক্ত নোহোৱা লোক হ'ব গ্ৰেপ্তাৰ যিসকলে কাওৰ অধীনত অন্তৰ্ভুক্ত নহয় তেখেতসকলক গ্ৰেপ্তাৰ কৰিব পোনপটীয়াকৈ গতাই দিয়া হ'ব সীমান্ত সুৰক্ষা বাহিনীক পোনপটীয়াকৈ ডাইৰেক্ট গতাই দিব কাওৰ অধীনত অন্তৰ্ভুক্ত যিসকল নহয় দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভাৰ আজি পবিত্ৰ সদনৰ প্ৰথমটো বৈঠকত উত্থাপিত হ'ব ইউজিচিক লৈ আজি বৃহৎ মন্তব্য কৰিব বিধানসভাৰ মজিয়াত পবিত্ৰ সদনত আজি মন্তব্য কৰিব আজি
বৃহৎ সিদ্ধান্ত ল'ব ইউজিচি আজি বলবৎ হ'ব আৰু ইউজিচিক তীব্ৰ বিৰোধিতা কৰিব বদৰুদ্দিন আজমলে। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, পশ্চিমবংগত বুলডজাৰ ঘৰ ভাঙি দিয়া হৈছে। বাংলাদেশীৰ মিছন বাংলাদেশী আৰম্ভ হৈ পৰিছে, উচ্ছেদ আৰম্ভ হৈ পৰিছে পশ্চিমবংগৰ। যিসকল অবৈধ অনুপ্ৰৱেশকাৰী আছিল তেখেতসকলৰ ঘৰবোৰ ভাঙি দিয়া হৈছে পশ্চিমবংগৰ। JCB বুলডজাৰ লগাই দিছে, মিয়া মুছলমান অৰ্থাৎ বাংলাদেশীসকলৰ ঘৰবোৰ ভাঙি দিয়া হৈছে আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সৰব হৈ পৰিছে, মুঠৰ ওপৰত সৰব হৈ পৰিছে আৰু পশ্চিমবংগৰ বহুতো ঘৰ বাৰী ভাঙি দিয়া হৈছে। আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।